CSC চেণ্টাৰ নোযোৱাকৈ আপোনালোকে কেনেকৈ আসাম ফাৰ্মাৰ ৰেজিষ্টাৰ কৰিব এই ভিডিঅ'টো চাওক আৰু জানিব পাৰিব আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰিৰ জৰিয়তে আপোনালোকে কি সুবিধা লাভ কৰিব। অসম কৃষক পঞ্জীয়নৰ বাবে আপোনালোকক কি নথিপত্ৰ লাগিব আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব। এই ভিডিঅ'টোত সকলোবোৰ ইনফৰমেশ্যন পাব। অসম চৰকাৰে আৰম্ভ কৰিছে কৃষক পঞ্জীয়ন 2025, য'ত প্ৰত্যেকজন কৃষকে পাব এক বিশেষ ফাৰ্মাৰ আইডি। এই আইডিৰ সহায়ত কৃষকে পাব চৰকাৰী আঁচনি আৰু PM কিষাণৰ সুবিধা। পঞ্জীয়নৰ বাবে আপোনালোকক লাগিব আধাৰ কাৰ্ড, ভূমি প্ৰমাণপত্ৰ, বেংক পাছবুক আৰু অসমত স্থায়ী বাসিন্দা হ'ব লাগিব। প্ৰথমতে আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাত চাৰ্চ কৰিব আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি। চাৰ্চ কৰাৰ লগে লগে আপোনাক নতুন এটা পেজলৈ লৈ যাব আৰু প্ৰথম যোনটো আপোনালোকে লিংক দেখিব আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি, সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে ফাৰ্মাৰত ক্লিক কৰিব। যিহেতু বৰ্তমানলৈকে আপোনালোকৰ একাউণ্ট ক্ৰিয়েট কৰা নাই, একেবাৰে তলত আপোনালোকে ক্লিক কৰিব ক্ৰিয়েট নিউ একাউণ্টত। ক্লিক কৰাৰ লগে লগে আপোনালোকক নতুন এটা পেজলৈ লৈ যাব। ইয়াত আপোনালোকে আধাৰ কাৰ্ডৰ নাম্বাৰটো দি তলত আপোনালোকে ছাবমিট কৰি দিব আৰু আপোনালোকৰ আধাৰ কাৰ্ডত যোনটো মোবাইল নাম্বাৰ লিংক আছে সেইটোত আপোনালোকৰ OTP এটা যাব। OTP ছাকচেছফুল দেখাইছে। ইয়াত আপোনালোকে OTPটো এণ্টাৰ কৰি ভেৰিফিকেশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলো ডিটেইলছসমূহ ইয়াত আহি যাব। আপোনালোকে তলত আপোনালোকে দেখিছে মোবাইল নাম্বাৰ লিংক, তাত আপোনালোকে মোবাইল নাম্বাৰটো দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰত OTP এটা যাব। আপোনালোকে OTPটো ইয়াত এণ্টাৰ কৰিব। OTPটো এণ্টাৰ কৰাৰ লগে লগে আপোনালোকে ইয়াত ভেৰিফিকেশ্যনত ক্লিক কৰিব। মোবাইল নাম্বাৰটো আপোনালোকৰ লিংক হৈ গৈছে। আপোনালোকে তলত পাছপৰ্টটো দিওঁতে আপোনালোকে মই পাছপৰ্টটো স্ক্ৰীনত দি দিম। আপোনালোকে এনেকৈ পাছপৰ্ট দি ল'ব। ক্ৰিয়েট মাই একাউণ্ট সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ ছাকচেছফুল হৈ যাব। আপোনালোকে ইয়াত গ'লে আকৌ হোম পেজত আহিব। হোম পেজত আহি আপোনালোকে ফাৰ্মাৰ যোনটো মোবাইল নাম্বাৰ দিছিলে তাত আপোনালোকে দি লৈ লগইন কৰিব। অকণমান সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সকলো ডিটেইলছ এনেকৈ আহি যাব। বৰ্তমানলৈকে আমাৰ অসমত যোনটো ফাৰ্মাৰ ৰেজিষ্ট্ৰি সেইটো বৰ্তমানলৈকে ফাৰ্মাৰ ৰেজিষ্টাৰ কৰিব পৰা নাই। যিহেতু বেলেগ এটা ষ্টেটৰ আপোনালোকক ৱেবছাইটত দেখাই আছে লগইন কৰি, সেই ৱেবছাইটত কৰিব পাৰিছে আৰু কেইদিনমানৰ পিছতে আপোনালোকে নিজে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব পাৰিব। সেই ভিডিঅ'টো অতি সোনকালে পাব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব তেতিয়া মই সেই ভিডিঅ'টো বনাই দিম। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ইয়াত তলত দিছে মোবাইল নাম্বাৰটো দিয়া সেইকণতে আপোনালোকে ৰেজিষ্টাৰ ফাৰ্মাৰ বুলি আহিছে, তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। কিন্তু বৰ্তমান আমাৰ অসমৰ যোনটো পৰ্টেল বা ৱেবছাইট আছে সেইটোত আপোনালোকে কৰিব পৰা নাই বা কৰিবই পৰা নাই। বৰ্তমান CSC চেণ্টাৰতে কৰি আছে। যেতিয়া আপোনালোকে কৰিব পাৰিব মই নিশ্চয় ভিডিঅ' এটা বনাই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ 1K হ'বলৈ আছে। সকলোৱে ছাপোৰ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে।